পৰম শ্ৰদ্ধাৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভত নিয়োজিত সন্মানীয় সংবাদকৰ্মীসকল, পোনতে আজি যিহেতু বিশ্ব শিশু দিৱস, সেইবাবে মই সকলো শিশুলৈ পোনপ্ৰথমতে বিশ্ব শিশু দিৱসৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আজিৰ এই বিশেষ দিনটোত মই বজালী জিলাৰ এদিনৰ আৰক্ষী অধীক্ষক হোৱাৰ সুবিধাটি দিয়াৰ বাবে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, অসম পুলিচৰ DGP হৰমিত সিং ছাৰ, লগতে বজালী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী ছাৰ, লগতে বজালী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰিনয়ন ভূঞা ছাৰৰ লগতে আদি কৰি বজালী আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ। মোৰ সৰুৰে পৰাই আৰক্ষী অধীক্ষক হোৱাৰ মন, সপোনটো পূৰণ কৰিব পাৰিম নে নোৱাৰিম নাজানো, কিন্তু মনে প্ৰাণে চেষ্টা কৰিম। কিন্তু আজি মোক অসম চৰকাৰে দিয়া এইটো সুবিধা মই চিৰদিন মনত ৰাখিম। কেতিয়া আবেদন কৰিছিলা তুমি? মোৰ জন্মক্ষণৰ লগত দেশ সেৱাৰ ভাৱ জড়িত হৈ আছে, কাৰণ মোৰ জন্ম 15 আগষ্টত। আশা কৰোঁ ভগৱানে মোক এই ক্ষেত্ৰত আশীৰ্বাদ প্ৰদান কৰিব। বৰ্তমান অসমত শিশু অধিকাৰ হত্যা চলি আছে। শিশুসকল ধৰণীৰ সম্পদ, সেয়েহে শিশুসকলৰ উজ্জ্বল ভৱিষ্যত গঢ়ি তোলাৰ বাবে প্ৰত্যেকগৰাকী অভিভাৱকে দায়িত্ব লোৱা উচিত। বিশেষকৈ বাল্য বিবাহ, শিশু শ্ৰমিক, শিশু সৰবৰাহ আদি ক্ষেত্ৰ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰশাসনৰ লগতে প্ৰত্যেকগৰাকী অভিভাৱকৰ কিছুমান দায়িত্ব থাকে। আশা কৰোঁ অনাগত দিনত যাতে ই সমূলি নোহোৱা হয়। তেখেতৰ নাম নিবিৰ নেচন বৰুৱা, আপোনালোকে গম পাইছে। তেখেত আমাৰ এদিনৰ বাবে আজি জ্যেষ্ঠ আৰক্ষী অধীক্ষক। তেখেতৰ মন আছিলে সৰুৰ পৰা আৰক্ষীৰ পোচাকযোৰ পিন্ধাৰ, লগতে জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি ডিষ্ট্ৰিক্টখনৰ আৰু ৰাইজৰ সেৱা কৰাৰ, আৰু এই সূত্ৰে তেওঁ মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক যোগাযোগ কৰিছিলে, অনুৰোধ কৰিছিলে, আৰু সেই সূত্ৰে আমাৰ DGP অফিচৰ দ্বাৰা মাননীয় DGP মহাশয়ৰ পৰামৰ্শ মতে আজিৰ দিনটোত তেওঁক এই সুযোগ দিয়া হৈছে। আৰু এইখিনিতে উল্লেখযোগ্য যে আজি বিশ্ব শিশু দিৱস, ৱৰ্ল্ড চিলড্ৰেন ডে, আৰু আমি 14 নৱেম্বৰৰ পৰা 20 নৱেম্বৰ তাৰিখলৈকে চাইল্ড ৰাইটছ উইক হিচাপে শিশুৰ অধিকাৰ সপ্তাহ হিচাপে পালন কৰোঁ। গতিকে ইয়াৰ লগত সংগতি ৰাখি পেলাই আজি এটা শুভ ক্ষণত মই ক'ব বিচাৰিম যে এই বিশেষ পদক্ষেপটো লোৱা হৈছে। আৰু মই আশা কৰোঁ যে এই আজিৰ দিনটোত তেওঁৰ অভিজ্ঞতা বা আজিৰ দিনটোৰ যি মেমৰিজখিনি থাকিব, সেইখিনিয়ে তেওঁৰ ভৱিষ্যত জীৱনত অনুপ্ৰাণিত কৰিব। ভৱিষ্যত জীৱনক তেওঁ সঁচাকৈ এগৰাকী আৰক্ষী বিষয়া হিচাপে, তেওঁ আৰক্ষী অধীক্ষক হিচাপে, জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে তেওঁ সমাজ সেৱাৰ সুযোগ পাব। আৰু লগতে তেওঁৰ দৰে যি অন্য শিশুসমূহ আছে, সেই শিশুসমূহো যাতে আপোনালোকৰ জৰিয়তে যি ভিজুৱেলছ দেখা পাব বা এনেকুৱা হেৰি দেখা পাব, তাৰতে হয়তো অনুপ্ৰাণিত হৈ পেলাই আৰু বহুত আৰক্ষী সেৱাৰ বাবে ওলাই আহিব, আৰু তাৰ দ্বাৰা আমাৰ সমাজক আৰু অসম মাতৃক সেৱাৰ বাবে ওলাই আহিব। নাই, তেনেকুৱা নহয়, যিহেতু তেখেতে স্পেচিয়েলি অনুৰোধ কৰিছিলে CM ছাৰক, আৰু তাৰপিছত DGP মহাশয়ৰ পৰামৰ্শ মতে আমাৰ ইয়াতে কৰা হৈছে।